জনাই ষ্টুডিঅ'ত মই সুম ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ এতিয়া ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আখাৰ বতৰা লৈ আনিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব টকা আৰু এতিয়া আপডেট কৰক আপোনাৰ বেংক একাউণ্ট কিয়নো শীঘ্ৰেই লাভ কৰিব আপুনি অৰুণোদয়ৰ ধন লৈ আহিছে মুহূৰ্ত টাইম ইট বিগ ব্ৰেকিং ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ আৰু ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব এতিয়া অৰুণোদয়ৰ ধন শীঘ্ৰেই লাভ কৰিব অৰুণোদয়ৰ ধন কিয়নো এই কথা জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আপডেট কৰক আপোনাৰ বেংক একাউণ্ট যদিহে আপোনাৰ বেংক একাউণ্ট এতিয়ালৈ আপডেট কৰা নাই আপুনি আপডেট কৰি ৰাখক আপোনাৰ বেংক একাউণ্ট লগতে এক্টিভ কৰি ৰাখক আপোনাৰ মোবাইল ফোন আৰু আগষ্টৰ প্ৰথম সপ্তাহৰ পৰাই পাব অৰুণোদয়ৰ ধন আগষ্টৰ প্ৰথম সপ্তাহৰ পৰাই লাভ কৰিব ৯,০০০ পোৱা প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব এতিয়া ধন ৯,০০০ পোৱা প্ৰতিগৰাকী মহিলাৰ একাউণ্টতে ধন সোমাব আৰু মৃত্যু হোৱা হিতাধিকাৰীৰ নাম কৰ্তন হ'ব তালিকাৰ পৰা এতিয়া মৃত্যু হোৱা হিতাধিকাৰীৰ নাম কৰ্তন হ'ব তালিকাৰ পৰা আৰু ১ আগষ্টৰ পৰা সম্পূৰ্ণ নতুন ৰূপেৰে লাভ কৰিব ৰেচন এতিয়া ১ আগষ্টৰ পৰা সম্পূৰ্ণ নতুন ৰূপেৰে ৰেচন লাভ কৰিব চাউল দাইল চেনি নিমখৰ লগতে থাকিব পাৰে নতুন নতুন কিছু সামগ্ৰী আৰু এই কথা জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি জনাইছো টাইম ইট বিগ ব্ৰেকিং যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এক ডাঙৰ খবৰ জনাইছে এতিয়া ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ লৈ আনিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ১ আগষ্টৰ পৰা অৰুণোদয়ৰ ধন লাভ কৰিব প্ৰতিগৰাকী মহিলাই আৰু প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব এতিয়া ধন মৃত্যু হোৱা হিতাধিকাৰীৰ নাম কৰ্তন হ'ব তালিকাৰ পৰা যদিহে পূৰ্বে অৰুণোদয়ৰ ধন লাভ কৰি আছিলে আৰু তাৰ পাছত যদি মহিলাগৰাকীৰ মৃত্যু হৈছে তেন্তে তালিকাৰ পৰা সেই মহিলাগৰাকীৰ নাম কৰ্তন কৰা হ'ব আৰু এতিয়া ১ আগষ্টৰ পৰা সম্পূৰ্ণ নতুন ৰূপেৰে লাভ কৰিব ৰেচন চাউল দাইল চেনি নিমখৰ লগতে থাকিব পাৰে এতিয়া নতুন নতুন কিছু সামগ্ৰী মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া জনাইছে চাউল দাইল চেনি নিমখৰ লগতে কিছু নতুন সামগ্ৰী হয়তো থাকিবও পাৰে গতিকে এতিয়া এক নতুন খবৰ আৰু এটা কিয়নো ১ আগষ্টৰ পৰা সম্পূৰ্ণ যেনেকৈ নতুন ৰূপেৰে লাভ কৰিব ৰেচন আৰু লগতে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ লৈ আনিছে এতিয়া ৰাজ্যৰ লাখ লাখ মহিলাই অৰুণোদয়ৰ আঁচনিৰ ধন লাভ কৰিব আৰু ১ আগষ্টৰ প্ৰথম সপ্তাহৰ পৰাই অৰুণোদয়ৰ ধন লাভ কৰিব ৰাজ্যৰ লাখ লাখ মহিলাই ৯,০০০ পোৱা প্ৰতিগৰাকী মহিলাৰ একাউণ্টত ধন সোমাব আৰু মৃত্যু হোৱা হিতাধিকাৰীৰ নাম কৰ্তন হ'ব তালিকাৰ পৰা যদিহে পূৰ্বে অৰুণোদয়ৰ ধন লাভ কৰি আছিলে তাৰ পাছত যদি সেই মহিলাগৰাকীৰ মৃত্যু হৈছে তেন্তে তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব আৰু ১ আগষ্টৰ পৰা সম্পূৰ্ণ নতুন ৰূপেৰে লাভ কৰিব ৰেচন চাউল দাইল চেনি নিমখৰ লগতে থাকিব পাৰে নতুন কিছু সামগ্ৰী আৰু এই কথা জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বিগ ব্ৰেকিং নিউজ আমি জনাইছো টাইম এইটৰ দৰ্শকক যে এতিয়া ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ লৈ আনিছে আমি জনাইছো সেই ভাল খবৰ এতিয়া ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন যদিহে আপুনি আপোনাৰ বেংক একাউণ্ট আপডেট কৰি ৰখা নাই আপুনি আপডেট কৰি লওক কিয়নো আপোনাৰ বেংক একাউণ্টত ধন সোমাব অৰুণোদয়ৰ ধন সোমাব আৰু আপুনি আপোনাৰ মোবাইল ফোনটো এক্টিভ কৰি ৰাখক কিয়নো কোনো মুহূৰ্তত যিকোনো মুহূৰ্তত আপোনাৰ মোবাইল ফোনলৈ হয়তো মেছেজ যাব পাৰে বা ফোন যাব পাৰে গতিকে আপুনি আপোনাৰ মোবাইল ফোনটো এক্টিভ কৰি ৰাখক যিকোনো মুহূৰ্তত আপোনালৈ ফোন বা মেছেজ যাব পাৰে যেনেকৈ আপুনি অৰুণোদয়ৰ ধন লাভ কৰিব গতিকে আপুনি আপোনাৰ বেংক একাউণ্ট আপডেট কৰি ৰাখক লগতে মোবাইল ফোনটো এক্টিভ কৰি ৰাখক আগষ্টৰ প্ৰথম সপ্তাহৰ পৰাই অৰুণোদয়ৰ ধন লাভ কৰিব আৰু ৯,০০০ পোৱা প্ৰতিগৰাকী মহিলাৰ একাউণ্টত ধন সোমাব এতিয়া ৯,০০০ পূৰ্বে যিসকল মহিলাই পাইছে গতিকে সকলোৰে এতিয়া ৯,০০০ পোৱা প্ৰতিগৰাকী মহিলাৰ একাউণ্টতে ধন সোমাব আৰু মৃত্যু হোৱা হিতাধিকাৰীৰ নাম এতিয়া তালিকাৰ পৰা কৰ্তন কৰা হ'ব আমি পুনৰবাৰ জনাইছোঁ যে পূৰ্বে যিসকল মহিলাই অৰুণোদয়ৰ ধন লাভ কৰি আছিলে আৰু তাৰ পাছত যদি মৃত্যু হৈছে তেন্তে তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব আৰু ১ আগষ্টৰ পৰা সম্পূৰ্ণ নতুন ৰূপেৰেও লাভ কৰিব ৰেচন এতিয়া ১ আগষ্টৰ পৰা সম্পূৰ্ণ নতুন ৰূপেৰেও ৰেচন লাভ কৰিব চাউল দাইল চেনি নিমখৰ লগতে থাকিব পাৰে এতিয়া নতুন কিছু সামগ্ৰী এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই
আমি জনাই আছো টাইম 8 বিগ ব্ৰেকিং ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ এতিয়া ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ লৈ আনিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত ধন সোমাব আগষ্টৰ প্ৰথম সপ্তাহৰ পৰাই অৰুণোদয়ৰ ধন লাভ কৰিব আৰু আপুনি আপোনাৰ বেংক একাউণ্ট আপডেট কৰি ৰাখক কিয়নো যিকোনো মুহূৰ্তত হয়তো আপুনি আপোনাৰ একাউণ্টত ধন সোমাব পাৰে আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা যিহেতুকে অৰুণোদয়ৰ ধন সোমাব গতিকে তাৰ পাছতে আৰু আপোনাৰ মোবাইল ফোনটো এক্টিভ কৰি ৰাখক কম দামত চেনি বা দাইল দি আছিলো সেই আঁচনিখনো আমি আগষ্ট মাহৰ পৰাই আৰম্ভ কৰিম অৱশ্যে আমি ইয়াক অকণমান নতুন ৰূপত লৈ আহিম সেই বিষয়ে আমাৰ পূৰ্ণাংগ বাজেটত আপোনালোকে শুনিবলৈ পাব নিযুত মইনা নিযুত বাবু এই প্ৰত্যেকবোৰ আঁচনি জীৱন প্ৰেৰণা এই প্ৰত্যেকবোৰ আঁচনি আমি আগষ্ট মাহৰ পৰা আৰম্ভ কৰিম আই মাতৃসকলে বিভিন্ন উন্নয়নমূলক আঁচনিৰ লগত যোৱা মাহটোত নিজকে জড়িত কৰিব পৰা নাই কাৰণ আমাৰ ভোটন একাউণ্টছ বাজেটৰ বাবেই আমি এনেধৰণৰ উন্নয়নমূলক কাম কাজসমূহ কৰিব পৰা নাই মই ইতিমধ্যে সংবাদ মাধ্যমত কৈছো কিন্তু আজি মই আপোনালোকক আকৌ এবাৰ ক'ব খুজিছো যে আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰাই মই চেষ্টা কৰিম 2 বা 3 আগষ্টৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব আগষ্ট মাহৰ পৰা অৰুণোদয় আপোনালোকে মাহেকীয়া নিয়মিতভাৱে পাই থাকিব আমাৰ ৰাজ্যত যেতিয়া নিৰ্বাচন হয় নিৰ্বাচনৰ আগতে মাত্ৰ 4 মাহ চৰকাৰৰ টকা পইচা খৰচ কৰাৰ বাবে আমি ভোটন একাউণ্টছ আমি গ্ৰহণ কৰোঁ কাৰণ নিৰ্বাচনত কোন ৰাজনৈতিক দল জিকিব সি ঠিক হৈ নাথাকে নিৰ্বাচনৰ পিছতে যাতে এখন পূৰ্ণাংগ বাজেট দিব পৰা যায় সেইবাবে নিৰ্বাচনৰ সময়ত মাত্ৰ 4 মাহৰ বাবে দৰমহাকে ধৰি প্ৰয়োজনীয় খৰচখিনি কৰাৰ বাবে আমি ভোটন একাউণ্টছ বাজেট গ্ৰহণ কৰোঁ নিৰ্বাচিত চৰকাৰে আহিয়েই এখন পূৰ্ণাংগ বাজেট দাখিল কৰে অহা 6 জুলাইৰ পৰা অসমত বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব আৰু পূৰ্ণাংগ বাজেট আমি জুলাই মাহত গ্ৰহণ কৰিব পাৰিম আমি যিটো কম দামত চেনি বা দাইল দি আছিলো সেই আঁচনিখনো আমি আগষ্ট মাহৰ পৰাই আৰম্ভ কৰিম অৱশ্যে আমি ইয়াক অকণমান নতুন ৰূপত লৈ আহিম সেই বিষয়ে আমাৰ পূৰ্ণাংগ বাজেটত আপোনালোকে শুনিবলৈ পাব নিযুত মইনা নিযুত বাবু এই প্ৰত্যেকবোৰ আঁচনি জীৱন প্ৰেৰণা এই প্ৰত্যেকবোৰ আঁচনি আমি আগষ্ট মাহৰ পৰা আৰম্ভ কৰিম আই মাতৃসকলে বিভিন্ন উন্নয়নমূলক আঁচনিৰ লগত যোৱা মাহটোত নিজকে জড়িত কৰিব পৰা নাই কাৰণ আমাৰ ভোটন একাউণ্টছ বাজেটৰ বাবেই আমি এনেধৰণৰ উন্নয়নমূলক কাম কাজসমূহ কৰিব পৰা নাই মই ইতিমধ্যে সংবাদ মাধ্যমত কৈছো কিন্তু আজি মই আপোনালোকক আকৌ এবাৰ ক'ব খুজিছো যে আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰাই মই চেষ্টা কৰিম 2 বা 3 আগষ্টৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব আগষ্ট মাহৰ পৰা অৰুণোদয় আপোনালোকে মাহেকীয়া নিয়মিতভাৱে পাই থাকিব আমাৰ ৰাজ্যত যেতিয়া নিৰ্বাচন হয় নিৰ্বাচনৰ আগতে মাত্ৰ 4 মাহ চৰকাৰৰ টকা পইচা খৰচ কৰাৰ বাবে আমি